নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ দুৰ্গা পূজাৰ বিভিন্ন কাৰ্যসূচীৰ ওপৰত। দুৰ্গা পূজাৰ প্ৰাকক্ষণত কেনেদৰে প্ৰস্তুতি বৈঠক কৰিব লাগে, কেনেদৰে দুৰ্গা পূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী চলাব লাগে, কেনেদৰে আৰতি প্ৰতিযোগিতা চলাব লাগে, কেনেকৈ নৃত্য প্ৰতিযোগিতা চলাব লাগে আদি বিভিন্ন কাৰ্যসূচীৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোক কমেণ্ট কৰিছে যে দুৰ্গা পূজাৰ এবাৰ নতুনকৈ দায়িত্ব মই গ্ৰহণ কৰিছোঁ, কেনেদৰে কাৰ্যসূচী চলাব লাগে মই একো নাজানো। মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ দায়িত্ব গ্ৰহণ কৰিছে বা উদযাপন সমিতিৰ সদস্য হৈছে, মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে সমূহ অসমবাসীক আগন্তুক দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত ক'ম যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায় আৰু এইবাৰ সুন্দৰকৈ দুৰ্গা পূজাৰ সকলো কাৰ্যসূচী সুন্দৰকৈ যাতে চলাব পাৰে। আমি সকলোৱে জানো হিন্দুৰ দেৱী দুৰ্গাৰ আৰাধনা কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষ আৰু চ'ত মাহৰ শুক্লপক্ষত এই পূজা দুৰ্গা পূজা পালন কৰা হয়। চ'ত অৰ্থাৎ বসন্ত কালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। আৰু এই সময়ছোৱাত আমি সমূহ অসমবাসী যথেষ্ট পৰিমাণে আনন্দ উল্লাস কৰোঁ। 5 দিন জোৰা বন্ধও থাকে। আপোনালোকে এই ভাষণ প্ৰসংগত এই কথাবোৰ ক'ব পাৰিব। যদি আপোনালোকক ধৰক এক্সাম্পল আমি দুৰ্গা পূজা উপলক্ষে যেতিয়া সাংস্কৃতিক সন্ধিয়াৰ ধৰক উদ্বোধনী বক্তা হিচাপে এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাওঁ, যদি আপোনাক আমন্ত্ৰণ জনায় তেতিয়াহ'লে ভাষণ প্ৰসংগত মই যিখিনি কথা ক'লোঁ এই কথাখিনি আপোনালোকে মঞ্চত ক'ব পাৰিব। এতিয়া আহোঁ মূল কথালৈ। আমি সকলোৱে জানো যে দুৰ্গা পূজা পালন কৰাৰ প্ৰাকক্ষণত আমি এক প্ৰস্তুতি বৈঠকত মিলিত হওঁ আৰু সেই বৈঠকত আমি গাঁৱৰ বা ৱাৰ্ডৰ বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাওঁ আৰু বিগত বৰ্ষৰ উদযাপন সমিতিৰ যিসকল বিষয়ববী আছিল তেখেতসকলকো আমি আমন্ত্ৰণ জনাওঁ আৰু আলোচনা কৰোঁ। এইবাৰ উদযাপন সমিতিৰ সভাপতি কোন হ'ব, সম্পাদক কোন হ'ব, ধন ভঁৰালী কোন হ'ব, কেনেকৈ এই পূজা মানে পালন কৰা হ'ব, বিভিন্ন কথাবোৰ আলোচনা কৰোঁ আৰু বিগত বৰ্ষত এই পূজাত কিমান টকা খৰচ হৈছে বা আমাৰ হাতত কিছু টকা জমা আছে নেকি, এনেকুৱা ধৰণৰ কথাবোৰ আমি আলোচনা কৰোঁ। মই ধৰি ল'লো যে এনেকুৱা ধৰণৰ বৈঠকত আপুনি কেতিয়াও আগতে মিলিত হোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি এনেকুৱা বৈঠকত অংশগ্ৰহণ কৰিছে আৰু ৰাইজে আপোনাক গধুৰ দায়িত্ব অৰ্পণ কৰিছে। এক্সাম্পল উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব আপোনাক গ্ৰহণ কৰিছে, সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে, ধন ভঁৰালীৰ দায়িত্ব গ্ৰহণ কৰিছে বা সদস্যৰ দায়িত্ব আপোনাক অৰ্পণ কৰিছে। আপুনি একেবাৰে ভয় নকৰিব, আপুনি এই দায়িত্ব গ্ৰহণ কৰিব। কাৰণ এটা কথা মনত ৰাখিব যে অপৰচুনিটি মানুহৰ বাৰে বাৰে নাহে। আপুনি ভয় নকৰিব, নাভাবিব যে মই নোৱাৰিম নেকি, মই পিছুৱাই থাকোঁ, কাৰণ মই আগতে এনেকুৱা ধৰণৰ কাৰ্যসূচী কেতিয়াও চলোৱা নাই। মই প্ৰথমতে কওঁ যে মোৰ আৰু ভিডিঅ' বনোৱা আছে ভাষণৰ ওপৰত, কেনেকৈ এংকৰিং কৰিব লাগে, কেনেকৈ কাৰ্যসূচী চলাব লাগে, মোৰ ভিডিঅ' বনোৱা আছে, এইবিলাক চাব, আপুনি যথেষ্ট পৰিমাণে সাহস পাব, উপকৃত হ'ব। প্ৰথম কথা, ৰাইজে যেতিয়া কেতিয়াবা আপোনাক কিবা এটা দায়িত্ব দিয়ে, ৰাইজে আপোনাক অনুভৱ কৰিছে যে এই ব্যক্তিজনে ধুনীয়াকৈ কাৰ্যসূচী চলাব পাৰিব আৰু ৰাইজে আপোনাৰ ওপৰত বিশ্বাস ৰাখিছে, আপুনি পিছুৱাই নাহিব, আপুনি লাজ নকৰিব যে মই নোৱাৰিম নেকি, মানুহে মোক হাঁহিব নেকি, এনেকুৱা ধৰণৰ কথাবোৰৰ পৰা আপুনি দূৰত থাকিব, কাৰণ আপুনি পাৰিব। প্ৰথমতে যেতিয়া সভাত আপোনাক দায়িত্ব গ্ৰহণ কৰিব, সদায় এটা কথা মনত ৰাখিব, যিকোনো সভাত আপুনি যেতিয়া উপস্থিত হ'ব প্ৰথমে সভাপতিগৰাকীক আপুনি সম্বোধন কৰি ল'ব আৰু যিসকল সন্মানীয় ৰাইজ সেই সমিতিৰ বাকী সদস্যবৃন্দ থাকিব বা সন্মানীয় ৰাইজ থাকিব তেখেতসকলক সম্বোধন কৰিব। মই এটা সৰু উদাহৰণ দিওঁ যে আজিৰ এই প্ৰস্তুতি বৈঠকৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত সদন, মই সকলোকে আন্তৰিক দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা আগন্তুক দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনি কথা কৈ পেলাই আপোনাৰ যি মনৰ কথাবোৰ, এক্সাম্পল আপোনাক সভাপতিৰ দায়িত্ব দিছে যে এইবাৰ সকলো ৰাইজে মোৰ ওপৰত আস্থা ৰাখি পেলাই মোৰ ওপৰত যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কথাখিনি ক'ব, এইখিনি কথা কোৱাৰ পিছত আপুনি কনফিডেণ্টলি আপোনাৰ সকলো কাৰ্যসূচী পাৰিম বুলি মনত ভাবি ল'ব। তাৰপিছত আহোঁ যে কেনেকৈ আপোনাৰ, আৰু সদায় মনত ৰাখিব যেতিয়া কাৰ্যসূচী, যিকোনো কাৰ্যসূচী আপুনি তাতে আপোনাৰ প্ৰতিবেদনটো লিখা থাকিবই, আৰু কাৰণ বিগত বৰ্ষৰ আপোনালোকে যি দুৰ্গা পূজাৰ যিসমূহ কাৰ্যসূচী, কাৰণ এই প্ৰস্তুতি বৈঠকত আপোনালোকে পাঠ কৰিব লাগিব, প্ৰতিবেদন পাঠ কৰিব লাগিব, সেইকাৰণে কাক সভাপতি দিয়া হৈছে এইবিলাক প্ৰস্তুতি বৈঠকৰ সভাপতিয়ে বা যিসকলে
প্ৰস্তুতি বৈঠক কৰিব তেখেতসকলেতো সম্পূৰ্ণ এই তথ্য পাতিবোৰ লিপিবদ্ধ কৰিব, কাৰণ অহা বছৰ আকৌ আপোনালোকে এই প্ৰতিবেদন পাঠ কৰিব লাগিব। আৰু সভাপতিয়ে যাতে সতৰ্ক থাকে ডকুমেণ্টখিনি যাতে আপোনালোকে সুন্দৰকৈ আপোনালোকে মানে এনেকুৱা ঠাইত ৰাখিব যাতে আপোনালোকে বিচাৰি পায়। এনেকুৱাও সমিতি আছে কেতিয়াবা আমাৰ মানে পৰিলক্ষিত হয় যে বিগত বৰ্ষৰ একো তথ্য পাতি তেখেতসকলৰ পূজাও শেষ হ'ল, তথ্য পাতি শেষ হ'ল, এনেকুৱাও সমিতি আছে। মই সকলোকে কোৱা নাই, আপোনালোকে সেই ক্ষেত্ৰত সচেতন থাকিব। এতিয়া আহোঁ যে আমি দুৰ্গা পূজা উপলক্ষে কেতিয়াবা আমি সাংস্কৃতিক সন্ধিয়াৰ আমি অনুষ্ঠিত কৰোঁ। আৰু সাংস্কৃতিক সন্ধিয়া যেতিয়া আপোনালোকে অনুষ্ঠিত কৰিব, ধৰক সাংস্কৃতিক সন্ধিয়া মানে উদ্বোধনী ভাষণ দিবৰ কাৰণে এগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাব। সামাজিক ক্ষেত্ৰখনৰ অৱসৰপ্ৰাপ্ত শিক্ষকো হ'ব পাৰে, কোনোবা এনেকুৱা সামাজিক ব্যক্তি হ'ব পাৰে। তেখেতক মানে যেতিয়া উদ্বোধনী বক্তা হিচাপে মাতিব, তেখেতক প্ৰথমে মানে আদৰণি জনাব। আমাৰ যি অসমীয়া স্বাভিমানী যি গামোচাৰে আমি সম্বোধন মানে সম্ভাষণ আগবঢ়াই তেখেতক আমি মঞ্চত যেতিয়া আদৰণি আনিম, কেনেকৈ কথাখিনি ক'ব লাগে। যে ফৰ এক্সাম্পল আমাৰ মাজত আমি সন্ধিয়া শ্ৰী শ্ৰী দুৰ্গা পূজা উপলক্ষে যি আমি সাংস্কৃতিক সন্ধিয়াৰ আমি কাৰ্যসূচী আমি আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ মাজত আহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে শ্ৰদ্ধাৰ অমুক দেৱ, তেখেতক আমি আজিৰ এই সভাৰ উদ্বোধনী ভাষণ ৰাখিবলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক মানে আমি অনুৰোধ জনাইছোঁ। কথাখিনি এনেকৈ ক'ব। তেতিয়া যেতিয়া তেখেতে মঞ্চত আহি উপস্থিত হ'ব, তেখেতক এখনি ফুলাম গামোচাৰ তেখেতে প্ৰথমে আদৰণি জনাব। আৰু তেখেতে যেতিয়া তেখেতৰ বক্তব্য শেষ কৰিব, আপুনি কি কৰিব? ধন্যবাদ জ্ঞাপন কৰিব। তাৰপিছত আহোঁ বিভিন্ন কাৰ্যসূচী থাকিব। যেনেকৈ আমি সন্ধিয়া 7 বজাৰ লগে লগে আমি আৰতি প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। যিসকল প্ৰতিযোগীয়ে বা আমি নৃত্য প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেখেতসকলে অনতিপলমে আমাৰ উদযাপন সমিতিৰ হাতত নিজৰ নিজৰ নামসমূহ জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ। কথাখিনি এনেকৈ ক'ব। আৰু যিসকল যেতিয়া আপোনালোকে কাৰ্যসূচী আৰম্ভ কৰিব, এজন এজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব, আমি প্ৰথম প্ৰতিযোগী অমুকক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত অমুক, আমি তেখেতক নিজৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যেতিয়া তেখেতে নৃত্য প্ৰদৰ্শন কৰিব, তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু সাজু হৈ থাকিবলৈ আমি দ্বিতীয় প্ৰতিযোগীক অনুৰোধ জনালোঁ। আৰু যেতিয়া তেখেতে মঞ্চত উঠিব, তৃতীয় প্ৰতিযোগীক আপুনি সাজু হৈ থাকিবলৈ অনুৰোধ জনাব। আৰু এনেকৈ এজন এজনকৈ যেতিয়া মানে তেখেতসকলৰ নৃত্য বা আৰতি প্ৰতিযোগিতা প্ৰদৰ্শন কৰিব, তেখেতক ধন্যবাদ জনাব। এনেকৈ আপুনি আপোনাৰ কাৰ্যসূচী চলাব। আশা কৰোঁ মই গোটেইখিনি কথা হয়তো বিস্তৃত ৰূপত মানে